DEE ৫,৫৫০টা পদৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টৰ পিছত ২৫ অক্টোবৰ তাৰিখে যি ছেকেণ্ড প্ৰভিজনেল ৰিজাল্ট ঘোষণা কৰিলে তাত বহুতো প্ৰাৰ্থী উইথহেল বা বিসংগতি আহিল। একাংশৰ কাট অফ মাৰ্কছ থকাৰ পিছতো ছেকেণ্ড প্ৰভিজনেল ৰিজাল্টত নাম অন্তৰ্ভুক্ত নহ'ল আৰু ৩৯৬ গৰাকী PDB আৰু NOS উইথহেল হিচাপে লিষ্ট অন্তৰ্ভুক্ত হ'ল আৰু একাংশ চিটেট আৰু GT-PGT উইথহেল প্ৰাৰ্থীৰ নামো এই লিষ্টত অন্তৰ্ভুক্ত হৈ আছে। GT-PGT প্ৰাৰ্থীসকলৰ উজ্জ্বলৰ কাৰণে DEE ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ পাইছিলে। তাৰপিছত আকৌ ডেটটো এক্সটেনশ্যন কৰি দিয়া হৈছিলে। তাৰপিছতো একাংশ প্ৰাৰ্থী এই ছেকেণ্ড প্ৰভিজনেল লিষ্টত উইথহেল হিচাপে থাকি গ'ল। শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে GT আৰু PGTৰ প্ৰাৰ্থীসকলৰ কেণ্ডিডেটছাৰ উজ্জ্বল কৰাৰ ফলত এই ছেকেণ্ড প্ৰভিজনেল ৰিজাল্টত বা লিষ্টত প্ৰায় ৮৫০ গৰাকী নতুন প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈছে। কিন্তু প্ৰকৃততে কিমান গৰাকী প্ৰাৰ্থীৰ নাম এই ছেকেণ্ড প্ৰভিজনেল ৰিজাল্টত অন্তৰ্ভুক্ত হ'ল সেয়া স্পষ্ট নহয় যদিও নটিফিকেশ্যনখন প্ৰকাশ পোৱা মতে GT আৰু PGT উইথহেল চিটেট উইথহেল প্ৰাৰ্থীৰ লগতে GT আৰু PGT উইথহেল প্ৰাৰ্থীৰ নামো অন্তৰ্ভুক্ত হৈ আছে এই ছেকেণ্ড প্ৰভিজনেল ৰিজাল্টখনত। পৰৱৰ্তী লিষ্ট কেতিয়া প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে? যিহেতু ছেকেণ্ড প্ৰভিজনেল লিষ্ট প্ৰকাশ হোৱাৰ পিছত এই লিষ্টৰ গ্ৰাইভেন্সসমূহ অহা ৩০ তাৰিখলৈকে ৰিচিভ কৰিব। লগতে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যিহেতু ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰলৈকে দুটা ডেট শ্বিডিউল কৰিছে। গতিকে এইকেইটা দিন এই লিষ্টৰ এনমিলিখিনি কাৰেকশ্যন হোৱাৰ পিছত নৱেম্বৰ মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰত পৰৱৰ্তী লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ যিহেতু বাকী GT-PGT তাৰপিছত ADRE আছাম কনষ্টেবল পুলিচ হেল্থৰ বিভিন্ন বিভাগৰ পদসমূহৰ বাকী ডিপাৰ্টমেণ্ট ছিলেকশ্যন তাৰপিছত পষ্টিং অৰ্ডাৰ ৰেডি কৰে। গোটেইখিনি কাম কৰোঁতে প্ৰায় 15 দিনমান সময় লাগিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু যিহেতু ১ তাৰিখৰ পৰা সেই পষ্টিঙৰ কামসমূহ ষ্টাৰ্ট হ'ব বুলি কৈছে, গতিকে গোটেই প্ৰক্ৰিয়াটোৰ লগতে এই DEE LPFৰ এই ৫,৫৫০টা পদৰ নিযুক্তি 15 নৱেম্বৰৰ আশে পাশে হোৱাৰ সম্ভাৱনা আছে যদিও অফিচিয়েলি এতিয়ালৈকে ঘোষণা হোৱা নাই। মই এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ যে এই ছেকেণ্ড প্ৰভিজনেল ৰিজাল্টৰ পিছত পৰৱৰ্তী ৰিজাল্টখন নৱেম্বৰৰ প্ৰথম উইকৰ ভিতৰত ঘোষণা কৰাৰ সম্ভাৱনা আছে। মই এই ভিডিঅ'টোৰ যোগেদি এই কথাখিনি আলোচনা কৰিলোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।